গছ-গছনিৰ মূল্য। স্কুলৰ ল'ৰা-ছোৱালী আৰু স্কুলৰ মালিৰ মাজত আলাপ গছ-গছনিৰ মূল্যৰ বিষয়ে। হাই মালি আংকল, পৰ্যাবৰণ আৰু ইয়াত থকা গছ-গছনিৰ মূল্যৰ বিষয়ে স্কুলত বহু কথা শিকিছো। গতিকে আমি ভাবিলো আপোনাৰ সৈতে কথা পাতি গছ-গছনিৰ বিষয়ে আৰু জ্ঞান লাভ কৰোঁ। অধিক গছ-গছনি লগালে কি হ'ব? হেল্ল' কিডছ, গছৰ প্ৰতি তোমালোকৰ কৌতূহল চাই মই সুখী। ই সঁচাকৈ এই পৃথিৱী আৰু আমাৰ মংগলৰ বাবে অতিকৈ জৰুৰী। তোমালোকে কি জানিব বিচাৰিছা? আমি জানো যে গছে অক্সিজেন উৎপাদন কৰে, কিন্তু আপুনি ক'ব পাৰিবনে কিয় ই আমাৰ বাবে ইমান জৰুৰী? নিশ্চয়, গছ-গছনিৰ পৰ্যাবৰণত এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। ই কাৰ্বন ডাই অক্সাইড এবজৰ্ব কৰি এয়াৰ পলিউশ্যন কম কৰাত সহায় কৰে আৰু ফটোচিন্থেছিছ প্ৰক্ৰিয়াৰ যোগেৰে অক্সিজেন ৰিলিজ কৰে। ধূলি আৰু প্ৰদূষণ ৰোধ কৰি ই প্ৰাকৃতিক এয়াৰ ফিল্টাৰ হিচাপে কাম কৰে। ইয়াৰ উপৰিও গছ-গছনিয়ে আমাক ছাঁ প্ৰদান কৰে, যি পৰ্যাবৰণক ঠাণ্ডা ৰাখে আৰু ইয়াৰে এনাৰ্জি কনজাম্পশ্যন কম কৰি তোলে। বাহ, খুব সুন্দৰ। গছ-গছনিৰ আৰু বেলেগ মূল্য আছেনে? নিশ্চয় আছে। গছ-গছনিৰ বহুতো মূল্য আছে। ই জন্তু-জানৱৰক আশ্ৰয় দিয়ে, লগতে চৰাইৰ আৰু পোক-পৰুৱাকো আশ্ৰয় দিয়ে। ইয়াৰে বায়'ডাইভাৰ্চিটি বাঢ়ে। নিজৰ গুৰিৰে মাটিক ধৰি ৰাখি ছইল ইৰোশ্যন প্ৰতিৰোধ কৰাত সহায় কৰে। গছে বতাহৰ তীব্ৰ গতি কম কৰি আমাক ধুমুহা বতাহৰ লোকচানৰ পৰা বচাই ৰাখে। ইয়াৰ উপৰিও ই পানী চক্ৰতো যোগদান দিয়ে। ই ট্ৰান্সপিৰেশ্যন প্ৰক্ৰিয়াৰে মাটিৰ পৰা পানী শুহি পুনৰ ইয়াক বায়ুমণ্ডলত এৰি দিয়ে। ৱাও, গছ-গছনি সঁচাকৈয়ে অদ্ভুত। গছৰ পৰা কাঠ পোৱা যায় আৰু তাৰ সৈতে ফাৰ্নিচাৰো বনায়। বাৰু আপুনি আমাক বিভিন্ন বিধৰ গছৰ বিষয়ে জনাবনে? নিশ্চয় জনাম। নিজৰ স্থান আৰু বতৰৰ অনুসৰি বিভিন্ন প্ৰকাৰৰ গছ-গছনি আছে যাক তুমি ৰুব পাৰা। কিছুমান সামান্য গছৰ প্ৰকাৰ হ'ল ওকছ, মেপল, পাইন, স্প্ৰুচ, বাৰ্চ, চেৰী, এপল আৰু উইলো। প্ৰত্যেক গছৰে নিজৰ মহত্ব আৰু একক গুণ আছে। কোনবোৰ গছ চৰাই আৰু বন্যপ্ৰাণীক আকৰ্ষিত কৰাৰ বাবে উৎকৃষ্ট? যিবোৰ গছত ফল, বেৰিজ বা নাটছ ধৰে, সেইবোৰ গছ সাধাৰণতে চৰাই আৰু বন্যপ্ৰাণীক আকৰ্ষিত কৰাৰ বাবে উৎকৃষ্ট। উদাহৰণস্বৰূপ, ফল গছ যেনে এপল বা চেৰী চৰাইক আকৰ্ষিত কৰে। আনফালে ওক গছত ফলা একৰ্ণে বহুত জীৱ-জন্তুক আকৰ্ষিত কৰে। নিজৰ থকা পৰিস্থিতি আৰু পৰ্যাবৰণৰ অনুসৰি থলুৱা গছ-গছনিও ৰুব পাৰা, কাৰণ ই আপোনাৰ লোকেল ইক'চিষ্টেমৰ প্ৰতি অনুকূল আৰু বন্য জীৱনৰ বাবেও উৎকৃষ্ট। আমি কেনেকৈ একলগ হৈ অধিক গছ-গছনি ৰুব পাৰোঁ? শুনি বহুত ভাল লাগিল। গছ-গছনি ৰোৱাৰ বহুতো উপায় আছে। নিজৰ স্কুল, কমিউনিটি বা পৰ্যাবৰণ ৰক্ষণ কমিউনিটিৰ দ্বাৰা আয়োজিত কৰা ট্ৰী প্লান্টিং ইভেণ্টছত অংশগ্ৰহণ কৰি। তদুপৰি থলুৱা গছ-গছনিৰ প্ৰকাৰ আৰু ইয়াক ৰোৱাৰ লাগতিয়ালখিনি জানি নিজৰ ওচৰ চুবুৰীয়া, পৰিয়াল আৰু ফ্ৰেণ্ডছক নিজৰ বাগিচাত গছ লগোৱাৰ বাবে প্ৰোৎসাহিত কৰা। মনত ৰাখিবা, সৰু গছজোপাও ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। আমি নতুন গছ লগোৱাৰ বাবে বহুত উৎসুক, যাতে আমাৰ পৰিৱেশত এটা অনুকূল প্ৰভাৱ পৰে। That's fantastic, kids! গছ ৰুই তোমালোকে এই পৃথিৱীত এটা অনুকূল প্ৰভাৱ পেলাবা আৰু এটা সেউজ ভৱিষ্যতৰ বাবে আগবাঢ়িবা। মনত ৰাখিবা, গছ-গছনিৰ যত্ন লোৱাও জৰুৰী। ইয়াক পানী, সাৰ আৰু নিয়মিতভাৱে মেইনটেইন কৰি ৰাখিবা। আহা, আমি সকলোৱে মিলি আগন্তুক প্ৰজন্মৰ বাবে অধিক সেউজ, ধুনীয়া আৰু উপকাৰী গছ ৰোপণৰ দিশে আগবাঢ়ি যাওঁ। নমস্কাৰ বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। গতিকে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।